হাই গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, ৰাতিপুৱা উঠিয়েতো চাহ লাগে, চাহ বনাই আছোঁ। লগতে ৰুটি চুটি বনোৱা নাই, ডেইলি ৰুটি চুটি আৰু বনাবলৈ মন নাযায়, সেইকাৰণে নিমখীয়া পিঠা আছে, সেইটো দিয়ে চাহ খালোঁ। চাহ খাই বিচনাবিলাক ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰি ল'লোঁ আৰু ৰান্ধাও বহাই দিছোঁ। চাহ খাই ৰান্ধা বহাই দিছোঁ, কাৰণ ইমান গৰম লাগে নহয়, বাপৰে বাপ, গৰমতে অস্থিৰ হৈ গৈছোঁ। এয়া ৰ'দ দিছে। দুপৰীয়াৰ কাৰণে বনাই আছোঁ মই দালি ভৰ্তা বনাই আছোঁ, লগতে ভেন্দি ভাজি বনাই আছোঁ। এইটো হৈছে ভেন্দি ভাজি, দালি আৰু দালিৰ বৰা ভাজিম, এইখিনিয়ে দুপৰীয়াৰ। কাৰণ আজিকালি নহয় গৰমত খাবলৈ মন নাযায়, হালকা ফুলকা অলপ হ'লে ভাল লাগে খাই। তাৰপিছত কেইটামান কাপোৰ আছে ধুই দিম, আহি আছোঁ। কাম চাম হৈ গ'ল, গা চাও ধুলোঁ, এতিয়া ভাত খাম দুপৰীয়া। আৰু বৰা কেইটামান ভাজি লওঁ, ভেন্দি ভাজি দালি আছে, নেমু কাটি লৈছোঁ। এতিয়া ভাতকেইটা ওলাই ল'ম আৰু বৰা ভাজি আছোঁ। এনেকুৱা গৰমত নহয়, এনেকুৱা বস্তু মানে দালি চালি এইবিলাক খায়ো ভাল লাগে, ভাতকেইটা খাই ভাল লাগে। আৰু দেখিছেনে গৰম, মানে ৰ'দো দিছে আৰু বৰষুণো আহিব নেকি, এনেকুৱা হৈছে অৱস্থা। গাইজ দুপৰীয়াৰ ভাত চাত খালোঁ, এতিয়া সন্ধিয়াত 5টামান বাজে, ৰেডি হৈছোঁ অলপ। ইমান গৰম নহয়, তথাপি যাব ওলাইছোঁ, লগৰ এজন যাব। আৰু অলপ কিবা কিবি বজাৰ কৰিম। হাজবেণ্ডক যদি আনিবলৈ কওঁ তেনেহ'লে কয় এইটো নাই সেইটো নাই, সেইকাৰণে ভাবিলোঁ তাইও যাব, লগৰ এজন যাব, মই ওলাইছোঁ যাবলৈ। তেনেহ'লে ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগ জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। তেনেহ'লে ব্লগ সন্ধিয়া হৈছে, খোজকাঢ়িয়ে যাম, ওচৰতে বজাৰ। তেনেহ'লে ব্লগ ওচৰতে বজাৰ, এয়া আহি পালোঁ। 2 খোজ মাৰিলে বজাৰ পোৱা যায়। আৰু দেখিছেনে ইমান চব্জি, কিন্তু এটাও খাবলৈ ভাল নালাগে। আহি চালোঁ, মানে চব্জি আছে ঠিকে, দামো ইমান নহয়, আগুন বৰাবৰ দাম, মানে ইমান দাম বস্তুবিলাকৰ। তাৰপিছত কিবা কিবি ল'লোঁ, অলপ মাছো ল'লোঁ, কিবা কিবি ল'লোঁ। এতিয়া ফলৰ দোকানত আহিছোঁ, ফলৰ পৰা কচমেটিক দোকানত আহিছোঁ, বস্তু থস্তু ল'লোঁ, অলপ তেল চাবোন যি লাগে। আৰু এয়াই ৰাতি হৈ গ'ল, এতিয়া ঘৰত যাম। মানে আহোঁতে টটো দিয়ে আহিলোঁ, কাৰণ ৰাতি হৈছে। আহি পেলাই এয়া গাখীৰটো গৰম দিছোঁ, গাখীৰো লৈ আহিছোঁ। আৰু দেখিছেনে সৰু মাছ লৈ আহিছোঁ, এইবিলাক যে কেতিয়া কৰিম। আৰু কল লৈ আহিলোঁ, তেল চাবোন যি লাগে গোটেই লৈ আহিলোঁ। নেক্সট দিন আহিলোঁ, ৰাতিপুৱা চাহ খালোঁ, ৰুটি চুটি বনোৱা নাই, এয়া বিস্কুট মুড়ি এইবিলাক দিয়ে চাহ খালোঁ। আৰু ৰাতিৰে যে মাছটো আনিছিলোঁ, সেইটো ফ্ৰিজত সোমাই থৈছিলোঁ, যেনে তেনে কাটি সোমাই থৈছিলোঁ। এতিয়া ওলাই ল'লোঁ, এইটো চচৰি বনাম দুপৰীয়া। কাৰণ নহয় ৰাতি নহয়, বজাৰৰ পৰা আহি মোৰ মানে ইমান বেয়া লাগিছে, মানে মূৰৰ বিষ আৰু বমি, লগে বমি, মূৰৰ বিষ, মানে একো কৰিব পোৱা নাই। ৰাতি ভাত চাতো খোৱা নাই, যেনে তেনে মাছখিনি কাটি লৈছোঁ। আৰু নহয় মোৰতো মাজে মাজে প্ৰব্লেম হয়ে, মূৰৰ বিষ হৈয়ে থাকে, মানে ঔষধ নাখালে আৰু নাই, মানে ইমান বেয়া লাগে। আৰু বজাৰতো যোৱা নহয়ে, হাজবেণ্ডে বজাৰ কৰে, যিকোনো বস্তু হাজবেণ্ডে কৰে মোৰ, কিন্তু মই নাযাওঁ, হঠাৎহে যাওঁ মাজে সময়। আৰু হাজবেণ্ডে মানে এনে কৈছে, আনিলে নহয় ময়ে কওঁ এইটো পোৱা নাযায় সেইটো পোৱা নাযায়, সেইকাৰণে হাজবেণ্ডে কৈছে নিজে গৈ লৈ আহা। সেইকাৰণে গৈছিলোঁ বজাৰত, যাই পেলাইতো এনেকুৱা অৱস্থা হ'ল। আমাৰ দ্বাৰা নহ'ব, কাৰণ মই নহয় বজাৰ কৰিবলৈ নাজানো, কেতিয়াও কৰা নাই, মানে হঠাৎহে যাওঁ। আৰু আহি পেলাই এনেকুৱা গতি হৈ গ'ল। আৰু বজাৰত নহয় আজিকালি পোৱাও নাযায়, আমিহে ঘৰৰ পৰা এনে বক কৰোঁ, যিকোনো বস্তু পোৱাও নাযায় আজিকালি। আৰু এইটো ঘৰত নহয় মানে থাকি মোৰ ইমান মানে গৰম, যেতিয়া গৰম উঠে নহয়, মানে মূৰটো আগতে গৰম হৈ যায়, এনেকুৱা হয়। আৰু মূৰৰ বিষততো থাকিবই নোৱাৰি। আৰু কিবা এটা অঘটন হ'লে নহয় কেমেৰাটো আৰু ধৰিব নোৱাৰি, মানে কোনেনো ধৰিব, ল'ৰাটো থাকেই, তাইও মানে পানী চানী দিলে মোক, আৰু মানে ইমান বমি চমি কৰিলোঁ। সেইকাৰণে যিয়ে নহওক দুপৰীয়া ৰন্ধা বঢ়া কৰিম, আহক দেখাই আছোঁ কি বনাম। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু মোৰ নিচিনা প্ৰব্লেম কাৰ আছে অলপ কমেণ্ট কৰিব, কমেণ্টছ জনাব। আহক দেখাই আছোঁ। মাছখিনি ওলাই লৈছোঁ, এতিয়া চৰচৰি বনাম। কাটিতো থৈছিলোঁ ৰাতিয়ে। আৰু
ৰাতি নহয় ভাত চাত খোৱাই নাই, ভাত চাত এনেই আছে, দালি বনাম। তেনেহ'লে আহি আছোঁ অলপ পিছত। এইকেইদিন ইমান গৰম গ'ল নহয়, আজিহে ৰক্ষা। বাপৰে বৰষুণ পৰি আছে। গোটেই দেশটো ঠাণ্ডা হৈ গ'ল নহয়, বাপৰে গৰম আছিল নহয় এইকেইদিন। একদম বৰষুণ পৰি পানী জমা হৈ গ'ল। দুপৰীয়াৰ কাঁহী বাতি ধোৱা কাম চাম শেষ হৈ গৈছে আৰু ৰন্ধা বঢ়া খোৱা দোৱা হৈ গৈছে। ভাত খাই লৈছোঁ আগতে। এয়া দালি আছেই, এইখিনি হৈ যাব ৰাতিৰ কাৰণে। আৰু মাছৰ চৰচৰি আছে। এয়া কঁঠালৰ গুটি দি মাছ চৰচৰি বনাইছিলোঁ, এইটোও আছে। খোৱা দোৱা আগতে খাইছোঁ, তাৰপিছত কাম চাম কৰিলোঁ। আৰু বতৰ দেখিছেনে, আজি অলপ বৰষুণ পৰিল। অলপ বৰষুণ পৰি একেবাৰে মানে ঠাণ্ডা ঠাণ্ডা লাগি আছে, ইমান গৰম নাই। ব্লগটো আৰু মই বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ।